কৰিমে দাৱনী মই কৰিমে বুকুৰ মৰম দিবিনে আপোন কৰি লবিনে নমস্কাৰ। অসমৰ সকলো অসমবাসীলৈ ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। এই কহুৱা দলটি আজি চাওঁতে 5টি বছৰত ভৰি দিলে। এই 5টি বছৰত মই উপদেষ্টা হিচাপে দলটিৰ লগত জড়িত হৈ আছোঁ। গতিকে দলটিয়ে আজি বিগত 4টা বছৰে ৰাইজৰ পৰা যিখিনি মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছে, এইবাৰো তেওঁলোকে প্ৰস্তুতি হৈছে। গতিকে অসমবাসী সকলো ৰাইজৰ বিহু মঞ্চক সকলোকে অনুৰোধ কৰিছোঁ যাতে এই দলটিক আগৰ দৰে মৰম চেনেহ দি তেওঁলোকক দলটিক নিমন্ত্ৰণ কৰি আকৌ আগৰ দৰে তেওঁলোকে যাতে সন্মান অৰ্জন কৰিব পাৰে, সেইখিনিয়ে সকলোলৈ মোৰ এটা অনুৰোধ থাকিল। লগতে যিখিনি ল'ৰা ছোৱালী আজি বিহু নাচি আছে বা ঢোল বজাইছে, পেঁপা বজাইছে, সকলোখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, গতিকে তেওঁলোকক আগুৱাই নিয়াটোৱে আমাৰ দায়িত্ব। সেইকাৰণে সকলোকে কৈছোঁ যাতে এই দলটিক আগুৱাই নিয়ক, আশীৰ্বাদ কৰক। তেওঁলোকে যাতে আজি 4টা বছৰ যেনেধৰণে আগুৱাই গৈছে, এইটো নতুন বছৰটোতো যাতে তেওঁলোকে আকৌ সেই আগৰ দৰে আগুৱাই যাব সক্ষম হয়। ক'ত কেনেকুৱা মানে আজি এই বিগত 4 বছৰৰ দৰে তেওঁলোকে যেনেকৈ প্ৰগ্ৰেম কৰি আহিছে অসমৰ বিভিন্ন জেগাত, এইবাৰো তেনেকৈ ধৰি লওক আপোনাৰ লৱাৰ আছাম যেনে হাউলি, চিপাঝাৰ, মঙলদৈ এনেকুৱা জেগাত আৰু আপাৰ আছামৰ ফালে আপোনাৰ যোৰহাট, শিৱসাগৰ এনেকুৱা জেগাত প্ৰগ্ৰেমত দূৰৰ প্ৰগ্ৰেমখিনি বিশেষকৈ ঠিক হৈছে। আৰু আমাৰ এই লোকেলখিনিতো আছেই বাৰু। তো যিমানখিনি তেওঁলোকে কষ্ট কৰিছে সেই কষ্টখিনি সফল হওক তেওঁলোক। আৰু বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজে তেওঁলোকক মৰম দিয়ক, আশীৰ্বাদ কৰক, তাই কামনা কৰিছোঁ। নমস্কাৰ। আৰু আপোনালোক সমূহ নিউজ চেনেল তথা অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আগতীয়াকৈ ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে ইয়াত উপস্থিত থকা সকলো নিউজ চেনেল আৰু লগতে আমাৰ যিসকল এতিয়া আমাৰ আখৰা চাই আছে সকলোকে আমি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত বছৰৰ দৰে এইবাৰো পুনৰ প্ৰস্তুতিৰে আমি আগুৱাই আহিছোঁ ৰাইজৰ মাজলৈ। সকলোৱে যাতে আঁকোৱালি লয়। আমাৰ সকলো বিহুৱা বিহুৱতী আমাৰ যুৱক চাম, গতিকে তেওঁলোকে আগুৱাই আহিছে। জুবিনদাবিহীন বিহু আকৌ এবাৰ আঁকোৱালি ল'ব আমি ওলাইছোঁ। বহুত দুখ লাগে জুবিনদাৰ কথা ভাবিলে। তথাপিও বিহুটো আমাৰ প্ৰাণত আছে, যিহেতু অসমীয়া জাতিৰ আমাৰ আয়ুস ৰেখা, গতিকে আমি এই বিহুটোক আগুৱাই লৈ যাবলৈ পুনৰ কহুৱা দল জাগীৰোড আঞ্চলিকৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। আমাৰ সকলো বিহুৱা বিহুৱতীয়ে ইতিমধ্যে আখৰা প্ৰস্তুতি চলাই আমাৰ তুংগত উঠিছে। গতিকে আগন্তুক বিহুলৈকে আমি আপোনালোকৰ আগলৈ ওলাই আহিছোঁ। ধন্যবাদ। নমস্কাৰ। সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি কহুৱা দলটি 5 বছৰত ভৰি দিলে। বিভিন্ন কষ্ট কৰি দলটো আগবঢ়াই নিছোঁ। আমাৰ যুৱক যুৱতী বা বিহুৱাসকল বহুত কষ্ট কৰিছে আখৰাত। আজি 1 মাহ ধৰি আমি আখৰা কৰি আছিলোঁ। আজি আমাৰ অন্তিমটো দিন আখৰাৰ। আজি আমাৰ বহুতকেইটা প্ৰগ্ৰাম বুকিং হৈছে অলৰেডি। আমি কম্পিটিশ্যন মাৰিবৰ কাৰণে সাজু হৈছোঁ। আৰু যিহেতু জুবিন দা বিনে বিহুটি আধৰুৱা, আমাৰ প্ৰাণৰ শিল্পী, যিহেতু বিহুটোৱে আমাৰ প্ৰাণত আছে, বিহুটি আমি চলাই নিবই লাগিব দুখ প্ৰকাশ হ'লেও। এইখিনিয়ে কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ।